ना एसटी इशुआ बेयो पलिटिक्स खालामजानाय इशु नङा कारन एसटिआ मोनसे आइडेन्टिटी मोनसे कन्स्टिट्यूशनल मोनसे राइट्स आरो बेखौ लानानै जायफोरा राजनिति खालामनो नागिरदों बियो हारिनि मोनसे ब्लान्डार मोनसे स्टेप होननानै आं सानो दा बेखायनो बेखौ गोथौयै गुवारै बुजिनानै ट्राइबेल फरायसाफ्रा आरो सिसिटवाया जि मोनसे गणतान्त्रिक आवाज होदों बयबो ट्राइबेल पलिटिकल लिडारफ्रा बे गणतान्त्रिक जि पन्था सोरबाया उदाङै रोखायै गावबा गावनि पलिटिकल सार्थनि थाखाय खोथा बुंनो हायाब्ला बिथांमोना सिरियै थानानै जोंखौ समर्थनसो होनांगौ आरो दिनै कार्बि आंलं काउन्सिलनि चिफ तुलिराम रंहांआ पिजिआर प्रटेक्शननि थाखाय ट्राइबेलनि फेभाराव कार्बिनि फेभाराव कार्बिनि इन्टारेस्टआव एसेबां मोनसे गाज्रि घटना जासेयावबो माने न' सावलायनाय जाबाय बेयाव आरो दिनै कार्बि आंलं काउन्सिलनि चिफ तुलिराम रंहांआ पिजिआर प्रटेक्शननि थाखाय ट्राइबेलनि फेभाराव कार्बिनि इन्टारेस्टआव एसेबां मोनसे गाज्रि घटना जासेयावबो माने न' सावलायनाय जाबाय बेयाव मानसि थैलायनाय पर्याय जाबाय थेवबो बिथाङा कार्बि आरो ट्राइबेलनि इन्टारेस्टआव स्टेन्ड खालामदों आरो टंकेश्वर राभा आसन काउन्सिलनि चिफ बिथाङा ट्राइबेल जानानै जोनोम जादों ट्राइबेल जानानै थैगोन दा बिथाङा चिफ जानानै दङ चिफ जानानै थैगोन ना थांगोन बे मिथिया खिन्थु ट्राइबेला ट्राइबेलखौसो अनगोन आरो ट्राइबेल हिसाबैसो आंखौ बजबगोन बे खोथाखौ रोखायै बुंदों दा बेबायदि परिबेसाव रावबो जाहाथे जनजातिकरन सिडिलिं आरो 6 कमिउनिटिनो एसटि होनायखौ लानानै पलिटिक्स खालामनाङा आरो आबेग आरो सेन्टिमेन्टखौ जोङो माने बयबो बुजिलायनांगोन कुनु भाइलेन्स जाहाथे जाया आं आपिल खालामबाय आन्दलना जागोन आन्दलन खालामनांगन आरो गणतान्त्रिक पन्थाजों जोंनि स्टेन्डखौ क्लियार खालामनांगोन মইতো মোৰ ৰাজ্যক লৈ ট্ৰাইবেল ৰাজ্যক লৈ মই কৈ যাওঁ অলৰেডি মই কৈছোঁৱেই মই জনজাতি হৈ জন্মিছোঁ জনজাতিৰ সংঘাত হ'ব ক্ষতি হ'ব কষ্ট হ'ব মই মাতিম ক্লিয়াৰ মেছেজ ক্লিয়াৰ ইয়াত কোনো কণ্ডিশ্যন নাই কোনো আপগ্ৰেডেশ্যনৰ কথা নাহে কোনো কম্প্ৰমাইজৰ কথা নাহে কোনো ফুটবেকৰ অহাৰ কথাই নাই মোৰ ঘৰ ধ্বংস হৈ যাব মই প্ৰটেক্ট কৰিব গ'লে মেক্সিমাম আপ টু 6 পৰ্যন্তলৈকে আই হেভ টু ফাইট এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি হ'বলৈ নাই আমি ষ্টাডি কৰিলোঁ তাৰ ডিফাৰেঞ্চ অবজাৰ্ভেশ্যনখিনি আমি দেখিলোঁ বিগত সময়ছোৱাত ডিফাৰেঞ্চ অবজাৰ্ভেশ্যন আমি দেখিছোঁ কেনেকৈ ক্ষতি হৈছে কি হোৱা নাই মিনা ট্ৰাইবছৰ কথাখিনি কৈছে কি ধৰণৰ যিজন ৰঞ্জন গগৈ আমাৰ অসমৰ ৰাম মন্দিৰ অযোধ্যাৰ জাজমেণ্ট দিছে তাৰ জাজমেণ্ট তাৰ আগৰ আপুনি এটা অবজাৰ্ভেশ্যন আনকশ্যন গোটেইবিলাকৰ ক্ষেত্ৰত শেহতীয়া লাষ্ট 2 মাহৰ পৰা জাজমেণ্ট আনকশ্যন সুপ্ৰিম কোৰ্টৰ ষ্টেট গভৰ্ণমেণ্ট ভাৰত চৰকাৰৰ কাপোৰখিনি আনকশ্যন কৰি কাপোৰটো কুৱেশ্যন ইজ ডেট মানে Assam Institute of Tribal Research and Research for Scheduled Castes in the Tribe constituted by the state government. এনেকা হ'ব নেকি গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ লগে লগে আইডিঅলজি চেঞ্জ হ'ব নেকি হ'ব নোৱাৰে তাৰমানে পিতৃ মাতৃ ভুল কৰি থাকিব কি পুতেকে জীয়েকে কি এনেই সহ্য কৰিব নেকি চৰকাৰ থকা নথকা কথাটো অহা নাই কথাটো হৈছে ৰাইটছ অফ দ্য ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি ৰাইটছ অফ দ্য এবৰিজিনেল ট্ৰাইবছ আমি কি শংকা কৰিছোঁ এক্সিষ্টিং ট্ৰাইবেল ৰাইটছটো কি আছে অধিকাৰটো কি আছে ক্ৰাইটেৰিয়া কি কৈছে লোকুৰ কমিটি ঠাক্কৰ কমিটি তাৰপিছত নেশ্যনেল কমিশ্যন শ্বেডুল ট্ৰাইব ইন এবচেঞ্চ অফ চেয়াৰপাৰ্চন ইন এবচেঞ্চ অফ চেয়াৰমেন আদাৰ যদি ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টটো কেনেকৈ কণ্টিনিউ হ'ব সেই ৰিপৰ্ট যদি কণ্টিনিউ হয় তেতিয়াহ'লে ইন এবচেঞ্চ অফ চিফ মিনিষ্টাৰ অসমৰ কেবিনেটটো কেনেকৈ হ'ব ইন এবচেঞ্চ অফ প্ৰাইম মিনিষ্টাৰ দেশৰ কেবিনেটটো কেনেকৈ হ'ব ইন এবচেঞ্চ অফ কেবিনেট ছেক্ৰেটাৰী কেবিনেটটো কেনেকৈ মুভ কৰিব নেভাৰ যদি ৰাজ্যপাল কৈছে আজিলৈকে পাছ কেলে হোৱা নাই হোৱাই আজি 2 বছৰ পেণ্ডিং হোৱাই 2 বছৰটো আজি পেণ্ডিং যদি ইচ এণ্ড এভৰি কণ্ডিশ্যন ক্ৰাইটেৰিয়া যদি ফুলফিল কৰি আছিল কেলে 2 বছৰ পেণ্ডিং হৈ থাকিল 3 বছৰ কেলে পেণ্ডিং হৈ আছিল সেইটো ক'লো মই কথা 2 বছৰ 3 বছৰ গৈ এই টাৰ্মটো শেষ হৈ গ'ল গৈ থাৰ্ড টাইমৰ কাৰণে আহি গ'ল লাষ্ট ইলেকশ্যনত 2019-2025 নহয় 2019 কাম কৰিছিল 5 বছৰ কেলে পেণ্ডিং হৈ থাকিল 1960 অৰ্ডিনেন্স আহিল কেলে খাৰিজ হৈ গ'ল তাৰমানে চামথিং ইজ ৰং কিবা নহয় কিবা ভুল থাকিব লাগিব মইতো মোৰ ৰাজ্যক লৈ ট্ৰাইবেল ৰাজ্যক লৈ মই কৈ যাওঁ অলৰেডি মই কৈছোঁৱেই
মই জনজাতি হৈ জন্মিছোঁ, জনজাতিৰ সংঘাত হ'ব, ক্ষতি হ'ব, কষ্ট হ'ব, মই মাতিম মেমাতিমেই। ক্লিয়াৰ মেছেজ, ক্লিয়াৰ। ইয়াত কোনো কণ্ডিশ্যন নাই, কোনো আপগ্ৰেডেশ্যনৰ কথা নাহে, কোনো কম্প্ৰমাইজৰ কথা নাহে, কোনো ফুটবেকৰ অহাৰ কথাই নাহে। মোৰ ঘৰ ধ্বংস হৈ যাব, মই প্ৰটেক্ট কৰিব গ'লে মেক্সিমাম আপ টু 46 পইণ্টলৈকে আই হেভ টু ফাইট। ইটছ ক্লিয়াৰ। মানে চৰকাৰখনে এইটো জনজাতি বিৰোধী সিদ্ধান্ত ল'লে বুলি ভাবে নেকি? জনজাতি বিৰোধী, অসমীয়া ভূমিত্বৰ বিৰোধী কথাটো অহা নাই। কথাটো হৈছে আগৰ এক্সপাৰ্টসকলে কি অবজাৰ্ভেশ্যনবিলাক দিছে, কি যুক্তিৰ সংবিধান চলি আহিছে। তেতিয়াহ'লে যদি এনেধৰণে সলনি কৰি থকা যায়, তেতিয়াহ'লে দেখোন এটা সময়ত গৈ পেলাই সংবিধান হৈয়ে নাথাকিব। তেতিয়াহ'লে মই এটা সময়ত আপুনি এটা সময়ত প্ৰাইম মিনিষ্টাৰ হৈ গ'ল, তে প্ৰিএম্বলটো সলাই দিয়ক। ইজ ইট পচিবল? পচিবিলিটি, ফিজিবিলিটি থাকিলে বোলে কৰি দিব পৰা নাযায় কাৰোবাৰ, কেতিয়া সম্ভৱ নহয়। তেতিয়াহ'লে আমি কেলে কৈ আছো অসমখন আকৌ ভাগ হ'ব নালাগে বুলি।